আজি 12 জানুৱাৰী 2026 এই দিনটো কিছুমান ৰাশিৰ বাবে ভাগ্য পৰিৱৰ্তনৰ সংকেত আনিছে। কাৰ ধনত সুযোগ লাভ কৰিব, কোনে প্ৰেমত নতুন যোগৰ সম্ভাৱনা আছে, কাৰ জীৱনত হঠাৎ ডাঙৰ সিদ্ধান্ত ল'ব লাগিব। এই ভিডিঅ'টো শেষলৈকে নাচালে আপুনি আপোনাৰ ভাগ্যৰ গুৰুত্বপূৰ্ণ সংকেত মিছ কৰিব পাৰে। এতিয়াই জানক আপোনাৰ ৰাশিয়ে কি কৈছে আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে। এতিয়া আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 12 জানুৱাৰী 2026 মেঘ ৰাশিৰ লোকসকল, আজিৰ দিনটো আপোনালোকৰ বাবে শক্তিশালী আৰু গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তৰ প্ৰভাৱ আগন্তুক দিনসমূহ স্পষ্টকৈ দেখা পাব। কৰ্মজীৱন ব্যৱসায়, আজিৰ দিনটোত কৰ্মক্ষেত্ৰত চাপযুক্ত হ'ব পাৰে, কিন্তু এই চাপেই আপোনাক আগবঢ়াই লৈ যাব। কৰ্মক্ষেত্ৰত আপোনাৰ অপদস্থ বিষয়াৰ পৰা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে আজি নতুন চুক্তি বা নতুন গ্ৰাহকৰ সুযোগ দেখা দিব পাৰে। কেতিয়াবা খৰধৰ সিদ্ধান্ত নল'ব, শান্ত মনেৰে কাম কৰিলে লাভ নিশ্চিতভাৱে সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ধনৰ আগমন সম্ভাৱনা আছে। বিশেষকৈ পুৰণি ধন বা ৰৈ থকা টকা ঘূৰাই আহিব পাৰে, কিন্তু একেলগে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। ইনভেষ্ট কৰাৰ আগতে দুবাৰ ভাবি চিন্তি ল'ব। বিশেষকৈ আজি ৰিস্ক লোৱা কাম পৰিহাৰ কৰক। প্ৰেম জীৱনত আজি অলপ আৱেগ বৃদ্ধি পাব। আপোনাৰ কথা বতৰাবোৰ খোলাখুলিকৈ ক'ব পাৰিলে আজি আপোনাৰ সঙ্গীৰ সৈতে ভুল বুজাবুজি আঁতৰ হ'ব। বিবাহিত লোকসকলৰ বাবে দিনটোত ধৈৰ্য ধৰি কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিত মেঘ ৰাশিৰ লোকসকলৰ বাবে পুৰণি কোনো ব্যক্তিৰ পৰা মেছেজ আহিব পাৰে। স্বাস্থ্যৰ দিশত আজি অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। অধিক কামৰ ফলত মানসিক চাপ বাঢ়িব পাৰে। পানী বেছি খাওক আৰু আজিৰ দিনত অলপ জিৰণি ল'বলৈ চেষ্টা কৰক। সন্ধিয়া সময়ত হাঁহি ধেমালি কৰিলে বা সৰু সুৰা ব্যায়াম কৰিলে উপকাৰী হ'ব। আজিৰ বিশেষ পৰামৰ্শ, আজি খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। ৰঙা ৰঙৰ কাপোৰ পিন্ধিলে বা হনুমান দেৱতাৰ নাম স্মৰণ কৰিলে আপোনাৰ শুভ ফল লাভ কৰিব। মেঘ ৰাশিৰ বাবে আজিৰ দিনটো সতৰ্কতা আৰু সুযোগ দুয়োটাই লৈ আহিছে। সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ দিশে আগবঢ়াই লৈ যাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 12 জানুৱাৰী 2026 বৃষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ বাবে ধৈৰ্য আৰু বুদ্ধিমত্তাৰ পৰীক্ষা ল'ব। আজি আপুনি শান্ত মনেৰে লোৱা সিদ্ধান্তই আপোনাক ডাঙৰ সমস্যাৰ পৰা বচাব পাৰে। কৰ্মজীৱন ব্যৱসায়, কৰ্মক্ষেত্ৰত আজি অলপ বিলম্ব বা বাধা আহিব পাৰে। সহকৰ্মীৰ সৈতে মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে। আপুনি যদি শান্ত মনে কথা পাতে তেন্তে পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। ব্যৱসায়ীসকলৰ বাবে আজি নতুন কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা কৰি অতি প্ৰয়োজনীয়। পুৰণি কাম সম্পূৰ্ণ কৰিলে লাভ পাব। আজি ধনৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগিব। অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা আঁতৰি থাকক। যদি কিবা ইনভেষ্ট কৰিব বিচাৰে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে আগবঢ়া ভাল হ'ব। প্ৰেম আৰু সংসাৰ, প্ৰেম জীৱনত আজি অনুভূতি গভীৰ হ'ব। সঙ্গীৰ সৈতে মানসিক সংযোগ বৃদ্ধি পাব। বিবাহিত লোকসকলৰ বাবে সংসাৰত শান্তি বজাই থাকিব যদিও সৰু কথাক লৈ অলপ ভুল বুজাবুজি হ'ব পাৰে। অবিবাহিত বৃষ ৰাশিৰ লোকসকলৰ বাবে আজি কোনো গুৰুত্বপূৰ্ণ কথা শুনিবলৈ পোৱা সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশত আজি সামান্য পৰিমাণে পেট বা খাদ্যজনিত সমস্যা দেখা দিব পাৰে। বাহিৰৰ খাদ্য পৰিহাৰ কৰক। সময়মতে আহাৰ গ্ৰহণ কৰিলে আৰু অলপ বিশ্ৰাম ল'লে স্বাস্থ্য ভাল থাকিব। আজিৰ বিশেষ পৰামৰ্শ, আজি আপুনি মিঠা কথা ব্যৱহাৰ কৰক। শুভ ৰং হৈছে সেউজীয়া। শিৱ বা বিষ্ণু দেৱতাৰ নাম স্মৰণ কৰিলে মন শান্ত থাকিব। বৃষ ৰাশিৰ বাবে আজিৰ দিনটো ধৈৰ্য, সংযম আৰু সঠিক পৰিকল্পনাৰে আগবঢ়াৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 12 জানুৱাৰী 2026 মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো যোগাযোগ, বুদ্ধিমত্তা আৰু সিদ্ধান্তৰ দিন। আজি কোৱা এটা কথা বা লোৱা এটা সিদ্ধান্তই আপোনাৰ জীৱনত নতুন দিশ মুকলি কৰিব পাৰে। কৰ্মজীৱন ব্যৱসায়, কৰ্মক্ষেত্ৰত আজি আপোনাৰ কথা কোৱাৰ ক্ষমতাই আপোনাক আগবঢ়াই লৈ যাব। মিটিং, ইণ্টাৰভিউ
অনলাইন কাম বা লিখা পঢ়াৰ সৈতে জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ হ'ব। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে আজি নতুন চিন্তা বা নতুন আইডিয়াত ভৱিষ্যতে ডাঙৰ লাভ দিব পাৰে। টকা পইচা আজি আপোনাৰ হাতলৈ টকা অহাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ বুদ্ধি আৰু দক্ষতাৰ জৰিয়তে উপাৰ্জনৰ সুযোগ পাব পাৰে, কিন্তু একেলগে খৰচো বাঢ়িব পাৰে। ঋণ লোৱা বা দিয়াৰ ক্ষেত্ৰত আজিৰ দিনটো সতৰ্ক থকা ভাল হ'ব। প্ৰেম আৰু সংসাৰ প্ৰেম জীৱনত আজি কথা বতৰা বৃদ্ধি পাব। দূৰত থকা প্ৰিয় ব্যক্তিৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। অবিবাহিত মিথুন ৰাশিৰ লোকসকলৰ বাবে বন্ধুত্বৰ পৰা প্ৰেমলৈ ৰূপান্তৰৰ ইংগিত দেখা যায়। বিবাহিত লোকসকলে আজিৰ দিনটোত সংগীৰ অনুভূতিক গুৰুত্ব দিলে সম্পৰ্ক অধিক মধুৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে আজি অলপ অস্থিৰতা অনুভৱ কৰিব পাৰে। অধিক চিন্তা বা মোবাইল ব্যৱহাৰ কম কৰক। সৰু সুৰা ব্যায়াম, সংগীত বা ধ্যান কৰিলে মন শান্ত হ'ব। আজিৰ বিশেষ পৰামৰ্শ আজিৰ দিনটোত কথা কোৱাৰ আগতে দুবাৰ ভাবি চিন্তি ল'ব। শুভ ৰং হৈছে নীলা। গণেশ বা বিষ্ণু দেৱতাৰ নাম স্মৰণ কৰিলে কামত সফলতা লাভ কৰিব। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো বুদ্ধি, যোগাযোগ আৰু সুযোগেৰে ভৰা হ'ব। সঠিক ব্যৱহাৰে সফলতা আনিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ আজিৰ দিনটোৰ ৰাশিফল। 12 জানুৱাৰী 2026 কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে অনুভূতি আৰু বাস্তৱতাৰ মাজত সমন্বয় কৰাৰ দিন। আজি আপুনি ভিতৰৰ কণ্ঠ শুনিলে সঠিক পথ বিচাৰি পাব। কৰ্মজীৱন কৰ্মক্ষেত্ৰত আজি আপুনি অলপ সংবেদনশীল অনুভৱ কৰিব পাৰে। কোনো সহকৰ্মীৰ কথা বা ব্যৱহাৰে মনত আঘাত দিব পাৰে, কিন্তু পেছাদাৰী মনোভাৱ বজাই ৰাখিলে সমস্যাবোৰ সহজে সমাধান হ'ব। ব্যৱসায়ীৰ বাবে আজি ধীৰ গতিত কাম আগবঢ়াব লাগিব। নতুন কাম আৰম্ভ কৰাৰ পৰা আজিৰ দিনটোত অলপ আঁতৰি থাকক। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ স্থিৰতা বজাই থাকিব। আয় ব্যয়ৰ মাজত সমতা ৰাখিব পাৰিব। ঘৰৰ প্ৰয়োজন বা পৰিয়ালৰ বাবে অলপ খৰচ হ'ব পাৰে। পুৰণি ইনভেষ্টৰ পৰা ধন লাভৰ সম্ভাৱনাও দেখা যায়। প্ৰেম আৰু সংসাৰ প্ৰেম জীৱনত আজি আৱেগ গভীৰ হ'ব। সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। বিবাহিত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে পৰিয়ালত সুখ আৰু বুজাবুজি বৃদ্ধি পাব। অবিবাহিত লোকসকলৰ বাবে আজি কোনো বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মানসিক চাপ বা অতীতৰ চিন্তাই আজি অলপ কষ্ট দিব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি পৰা আৰু নিজকে একান্ত সময় দিয়ক। পানী বেছি খাওক আৰু ঠাণ্ডা খাদ্য পৰিহাৰ কৰক। আজিৰ বিশেষ পৰামৰ্শ আজি ভাবুক সিদ্ধান্ত নল'ব। বেছি ভবা চিন্তা নকৰাই ভাল হ'ব। শুভ ৰং হৈছে বগা। চন্দ্ৰ দেৱতাৰ নাম স্মৰণ কৰিলে মন শান্ত আৰু স্থিৰ থাকিব। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো আত্মসমীক্ষা, পৰিয়াল আৰু মানসিক শান্তিৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ' আজিৰ দিনটোৰ ৰাশিফল। 12 জানুৱাৰী 2026 সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, নেতৃত্ব আৰু স্বীকৃতিৰ দিন। আজি আপোনাৰ প্ৰতিভা লোকৰ চকুৰ আগত প্ৰকাশ পাব পাৰে। কৰ্মজীৱন আৰু ব্যৱসায় কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্ব গুণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। অপদস্থ বিষয়ে আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। নতুন দায়িত্ব বা প্ৰমোচনৰ ইংগিত দেখা যায়। ব্যৱসায়ীসকলৰ বাবে আজি লাভজনক চুক্তি বা ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু অহংকাৰ পৰিহাৰ কৰা অতি প্ৰয়োজনীয়। এতিয়া আছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ভাল। হাতলৈ টকা আহিব পাৰে। বিশেষকৈ নিজৰ দক্ষতাৰ জৰিয়তে উপাৰ্জন বৃদ্ধি পাব, কিন্তু আনক দেখুৱাবলৈ গৈ নিজৰ খৰচ নকৰিব। খৰচ নিয়ন্ত্ৰণত ৰাখিলে ধন সংৰক্ষণ সম্ভৱ। প্ৰেম আৰু সংসাৰ প্ৰেম জীৱনত আজি উষ্ণতা আৰু ৰোমাঞ্চ বৃদ্ধি পাব। সংগীৰ সৈতে সময় কটাবলৈ সুযোগ পাব। অবিবাহিত সিংহ ৰাশিৰ লোকসকলৰ বাবে নতুন আকৰ্ষণ বা প্ৰস্তাৱ আহিব পাৰে। বিবাহিত লোকসকলে অহংকাৰ ত্যাগ কৰি সংগীৰ কথা শুনিলে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতি ভাল থাকিব, শক্তিশালী অনুভৱ কৰিব, কিন্তু অধিক কামৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। চকু বা মূৰত অলপ কষ্ট অনুভৱ হ'ব পাৰে। নিয়মিত পানী খাওক আৰু বিশ্ৰাম লওক। আজিৰ বিশেষ পৰামৰ্শ আজি সূৰ্য দেৱতাক প্ৰণাম কৰক। শুভ ৰং হৈছে সোণালী বা কমলা।
অহংকাৰ এৰি নম্ৰভাৱে আগবাঢ়িলে আজি সফলতা নিশ্চিতভাৱে লাভ কৰিব। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো সন্মান, সুযোগ আৰু আত্মপ্ৰকাশৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰগ। আজিৰ দিনটোৰ ৰাশিফল 12 জানুৱাৰী 2026। কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো পৰিকল্পনা, বিশ্লেষণ আৰু সঠিক সিদ্ধান্তৰ দিন। আজি আপুনি সৰু সৰু কথাত গুৰুত্ব দিলে ডাঙৰ সমস্যাৰ পৰা বাচি যাব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সূক্ষ্ম দৃষ্টিভংগী আৰু পৰিশ্ৰমে সুফল দিব। আপোনাক নতুন দায়িত্ব দিয়া হ'ব পাৰে বা পুৰণি কামৰ স্বীকৃতি পাব পাৰে। সহকৰ্মীৰ সৈতে দলগতভাৱে কাম কৰিলে সফলতা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবে আজি কাগজ-পত্ৰ, হিচাপ-নিকাচত ঠিক কৰাৰ উত্তম দিন। টকা পইচাৰ ক্ষেত্ৰত আজি স্থিৰতা বজাই থাকিব। যদিও আয় মধ্যম হ'ব, তথাপিও খৰচ নিয়ন্ত্ৰণত থাকিব। পুৰণি ধন বা ৰৈ থকা টকা ঘূৰাই অহাৰ সম্ভাৱনা আছে। ইনভেষ্ট কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। প্ৰেম জীৱনত আজি বাস্তৱবাদী মনোভাৱ দেখা যাব। সংগীৰ পৰা অধিক বুজাবুজি আশা কৰিব পাৰে। বিবাহিত কন্যা ৰাশিৰ লোকসকলৰ বাবে সংসাৰত শৃংখলা আৰু শান্তি বজাই থাকিব। অবিবাহিত লোকসকলৰ বাবে কামৰ স্থানতে বা পৰিচিত পৰিসৰত নতুন চিনাকি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশত সাধাৰণভাৱে ভাল থাকিব, কিন্তু অতিৰিক্ত চিন্তা বা টেনচনৰ বাবে পেট বা স্নায়ুজনিত সমস্যা অনুভৱ হ'ব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু বিশ্ৰাম ল'ব নাপাহৰিব। আজিৰ বিশেষ পৰামৰ্শ, আজি অতি সমালোচনামূলক হোৱাৰ পৰা আঁতৰি থাকক। শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া। মা দুৰ্গা বা গণেশৰ নাম স্মৰণ কৰিলে মন স্থিৰ থাকিব। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো ধৈৰ্য, শৃংখলা আৰু সঠিক পৰিকল্পনাৰে সফলতা অনাৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 12 জানুৱাৰী 2026। তুলা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সমতা, সিদ্ধান্ত আৰু সম্পৰ্কৰ গুৰুত্বৰ দিন। আজি আপুনি যি সিদ্ধান্ত ল'ব সেয়া কেৱল আপোনাৰ নহয়, আপোনাৰ ওচৰৰ লোকসকলক প্ৰভাৱিত কৰিব। কৰ্মজীৱন, ব্যৱসায়, কৰ্মক্ষেত্ৰত আজি দলগত কামত সুফল দিব। সহকৰ্মীৰ সৈতে সহযোগিতাই ডাঙৰ সমস্যাৰ সমাধান কৰিব পাৰে। নতুন অংশীদাৰিত্ব বা চুক্তিৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে আজি লাভ ক্ষতিৰ সমতা বজাই ৰাখি আগবঢ়া অতি প্ৰয়োজনীয়। আজি টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফলদায়ক হ'ব। ইনকাম থাকিব, কিন্তু একেলগে খৰচো থাকিব। বিশেষকৈ সাজ-পোছাক বা ঘৰৰ সৌন্দৰ্য বৃদ্ধিত খৰচ হ'ব পাৰে। ধন ধাৰে দিয়া বা বিলোৱাত আজি কামৰ ক্ষেত্ৰত আজি অলপ সাৱধান থাকিব। প্ৰেম জীৱনত আজি বুজাবুজি বৃদ্ধি পাব। সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিত তুলা ৰাশিৰ লোকসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণিৰ ইংগিত আছে। বিবাহিত লোকসকলে সংগীৰ অনুভূতিক সন্মান দিলে সংসাৰত সুখ-শান্তি বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আজি সাধাৰণভাৱে ভাল থাকিব, কিন্তু মানসিক দদৰ-মদৰ অৱস্থা বা সিদ্ধান্তহীনতাৰ বাবে অলপ অস্থিৰতা অনুভৱ হ'ব পাৰে। ধ্যান বা প্ৰাণায়াম কৰিলে উপকাৰ পাব। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশটো ভাবি চিন্তি বিচাৰ কৰি লওক। শুভ ৰং হৈছে নীলা বা গোলাপী। মা লক্ষ্মীৰ নাম স্মৰণ কৰিলে ধন আৰু মানসিক শান্তি বৃদ্ধি পাব। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সমতা, সম্পৰ্ক আৰু সঠিক সিদ্ধান্তৰ দিন। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ স্কৰ্পিঅ। আজিৰ দিনটোৰ ৰাশিফল 12 জানুৱাৰী 2026। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো গুপ্ত বিষয়, শক্তিশালী অনুভূতি আৰু পৰিৱৰ্তনৰ ইংগিত লৈ আহিছে। আজি আপুনি ভিতৰৰ শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰিলে ডাঙৰ সফলতা পাব পাৰে। কৰ্মজীৱন, ব্যৱসায়, কৰ্মক্ষেত্ৰত আজি আপোনাৰ একাগ্ৰতা আৰু গোপন পৰিকল্পনাই সুফল দিব। আপুনি নীৰৱভাৱে কাম কৰি থাকিলে হঠাৎ ভাল ফলাফল দেখা পাব। সহকৰ্মীৰ ওপৰত অতিৰিক্ত সন্দেহ নকৰিব। ব্যৱসায়ীসকলৰ বাবে আজি নতুন কৌশল বা গোপন ডিল লাভজনক হ'ব পাৰে। এতিয়া টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমৰ পৰা ভাল হ'ব। হঠাৎ কিবা আৰ্থিক সুযোগ বা গোপন লাভৰ সম্ভাৱনা আছে, কিন্তু ধাৰ লোৱা বা দিয়াৰ ক্ষেত্ৰত সাৱধান থাকক। পুৰণি ৰৈ থকা টকা আদায় হ'ব পাৰে। প্ৰেম আৰু সংসাৰ, প্ৰেম জীৱনত আজি আকৰ্ষণ আৰু আৱেগ বৃদ্ধি পাব, কিন্তু অধিক সন্দেহ বা অধিক নিয়ন্ত্ৰণে সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
বিবাহিত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটোত বিশ্বাস আৰু বুজাবুজি অতি প্ৰয়োজনীয়। অবিবাহিত লোকসকলৰ বাবে গোপনে কোনো প্ৰেমৰ ইংগিত দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা গোপন চিন্তাই অলপ কষ্ট দিব পাৰে। টোপনিৰ অভাৱ হ'ব পাৰে। ধ্যান, জপ বা একান্ত সময় ল'লে উপকাৰ পাব। তেল মছলা কম খাওক। আজিৰ বিশেষ পৰামৰ্শ: আজি অতিৰিক্ত সন্দেহ বা খং পৰিহাৰ কৰক। শুভ ৰং হৈছে ৰঙা। মহাদেৱ বা হনুমানজীৰ নাম স্মৰণ কৰিলে শক্তি বৃদ্ধি পাব। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো গোপন শক্তি, পৰিৱৰ্তন আৰু আত্মনিয়ন্ত্ৰণৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশিৰ ছেজিটেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 12 জানুৱাৰী 2026। ধনু ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ভাগ্য, ভ্ৰমণ আৰু নতুন সুযোগৰ দিন। আজি আপুনি আগবাঢ়ি আহিলে ভাগ্য আপোনাৰ পক্ষত থাকিব। কৰ্মক্ষেত্ৰত আজি নতুন সুযোগ বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা, বিদেশ, অনলাইন কাম বা আইন শিক্ষাৰ জৰিয়তে জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ ফল লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন বজাৰ বা নতুন যোগাযোগ লাভজনক হ'ব, কিন্তু অতি আত্মবিশ্বাসত ভুল সিদ্ধান্ত নল'ব। আজি ধনৰ ক্ষেত্ৰত শুভযোগ দেখা যায়। হঠাৎ ধন লাভ, বোনাছ বা অপ্ৰত্যাশিতভাৱে উপাৰ্জন হোৱাৰ সম্ভাৱনা আছে, কিন্তু একেলগে খৰচো বাঢ়িব পাৰে, বিশেষকৈ ভ্ৰমণ বা চৌকিন বস্তুৰ ওপৰত। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰেম জীৱনত আজি স্বাধীনতা আৰু বিশ্বাসৰ প্ৰয়োজন। সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক শক্তিশালী হ'ব। অবিবাহিত ধনু ৰাশিৰ লোকসকলৰ বাবে দূৰৰ কোনো ব্যক্তিৰ সৈতে নতুন সম্পৰ্কৰ ইংগিত আছে। বিবাহিত লোকসকলৰ বাবে একেলগে ভ্ৰমণ বা ভৱিষ্যত পৰিকল্পনাৰ কথা উঠিব পাৰে। স্বাস্থ্যৰ দিশত আজি শক্তিশালী অনুভৱ কৰিব, কিন্তু অধিক দৌৰা ধপৰা বা ভ্ৰমণৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। কঁকালৰ বিষত অকণমান কষ্ট পাব পাৰে, নাইবা ভৰিৰ বিষ। বিশ্ৰাম ল'ব নাপাহৰিব। আজিৰ বিশেষ পৰামৰ্শ: আজি সত্য কথা কওক আৰু প্ৰতিশ্ৰুতি মানি চলক। শুভ ৰং হৈছে পাতল হালধীয়া। বৃহস্পতি দেৱতাৰ নাম স্মৰণ কৰিলে ভাগ্য শক্তিশালী হ'ব। ধনু ৰাশিৰ বাবে আজিৰ দিনটো সুযোগ, ভাগ্য আৰু আগবঢ়াৰ সাহস লাভ কৰিব। আজিৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকৰ্ণ আজিৰ দিনটোৰ ৰাশিফল 12 জানুৱাৰী 2026। মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো দায়িত্ব, ধৈৰ্য আৰু ধীৰ কিন্তু নিশ্চিত উন্নতিৰ দিন। আজি আপুনি কষ্ট কৰি যি কাম কৰিব তাৰ ফল দেৰিকৈ হ'লেও লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি কামৰ প্ৰেছাৰ বৃদ্ধি পাব পাৰে। অপদস্থ বিষয়াই আপোনাৰ পৰা অধিক আশা কৰিব পাৰে। আপুনি যদি দায়িত্ব এৰাই নাযায়, তেন্তে আগন্তুক দিনত সন্মান আৰু প্ৰমোচনৰ পথ মুকলি হ'ব। ব্যৱসায়ীসকলৰ বাবে আজি পুৰণি গ্ৰাহক বা পুৰণি কামৰ পৰা লাভ পাব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰতা বজাই থাকিব। ধন আহিব, কিন্তু অধিক পৰিশ্ৰমৰ বিনিময়তহে ধন পাব। ঘৰ, ভূমি বা দীঘলীয়া ইনভেষ্টৰ কথা ভাবিব পাৰে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে পৰীক্ষা কৰক। প্ৰেম জীৱনত আজি গভীৰতা দেখা যাব। সংগীৰ পৰা দায়িত্বশীল আচৰণ আশা কৰিব। বিবাহিত মকৰ ৰাশিৰ লোকসকলৰ বাবে সংসাৰৰ দায়িত্ব বাঢ়িব পাৰে, কিন্তু বুজাবুজিৰে সকলো সমাধান হ'ব। অবিবাহিত লোকসকলৰ বাবে কামৰ মাজেৰে নতুন চিনাকি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশত অলপ ভাগৰুৱা অনুভৱ, গাঁঠি বা মাংসপেশীৰ কষ্ট অনুভৱ হ'ব পাৰে। অধিক কাম বা কম বিশ্ৰামৰ ফলত এই সমস্যা হ'ব পাৰে। নিয়মিত বিশ্ৰাম লওক আৰু সৰু সুৰা ব্যায়াম অতি প্ৰয়োজনীয়। আজিৰ বিশেষ পৰামৰ্শ: আজি ধৈৰ্য আৰু শৃংখলা বজাই ৰাখক। শুভ ৰং খয়েৰী আৰু সেউজীয়া। শনি দেৱতাৰ নাম স্মৰণ কৰিলে বাধা বিঘিনি দূৰ হ'ব। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰম, দায়িত্ব আৰু স্থায়ী সফলতাৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি, একুৱাৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 12 জানুৱাৰী 2026। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো নতুন চিন্তা, স্বাধীনতা আৰু পৰিৱৰ্তনৰ ইংগিত লৈ আহিছে। আজি আপুনি গতানুগতিক পথ এৰি নতুন দিশত আগবঢ়াৰ কথা ভাবিব পাৰে। কৰ্মজীৱন, ব্যৱসায়, কৰ্মক্ষেত্ৰত আজি আপোনাৰ অভিনৱ চিন্তাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। নতুন প্ৰজেক্ট, টেকন'লজি, অনলাইন কাম বা সমাজসেৱাৰ সৈতে
জড়িত লোকসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ হ'ব। সহকৰ্মীৰ সৈতে মত বিনিময় কৰিলে নতুন সুযোগ মুকলি হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন আইডিয়া আগন্তুক দিনত ডাঙৰ লাভৰ সূচনা কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া, ইনকাম থাকিব কিন্তু হঠাৎ খৰচো হ'ব পাৰে। বন্ধুবৰ্গ বা গোটৰ সৈতে জড়িত আৰ্থিক লেনদেনত সাৱধান থাকক। দীঘলীয়া ইনভেষ্টৰ কথা ভাবিব পাৰে কিন্তু খৰধৰ কৰি সিদ্ধান্ত নল'ব। প্ৰেম জীৱনত আজি স্বাধীনতাৰ প্ৰয়োজন বেছি অনুভৱ কৰিব। সংগীৰ সৈতে স্পষ্টকৈ কথা নাপাতিলে ভুল বুজাবুজি হ'ব পাৰে। অবিবাহিত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে বন্ধুত্বৰ পৰা প্ৰেমলৈ যোৱাৰ সম্ভাৱনা আছে। বিবাহিত লোকসকলে একে লক্ষ্য লগত লৈ আগবাঢ়িলে সম্পৰ্ক মজবুত হ'ব। স্বাস্থ্যৰ দিশত মানসিক চাপ বা টোপনিৰ অভাৱৰ সমস্যা দেখা দিব পাৰে। অধিক স্ক্ৰীন টাইম কম কৰক বা মোবাইল ফোনৰ ব্যৱহাৰ কমাওক। ধ্যান, যোগ, খোলা বতাহত সময় কটালে আপোনাৰ উপকাৰ আহিব। আজিৰ বিশেষ পৰামৰ্শ, আজি নিজৰ চিন্তাক ইতিবাচক দিশত ব্যৱহাৰ কৰক। শুভ ৰং হৈছে আকাশী আৰু নীলা। বিষ্ণু বা শিৱ বাবাৰ নাম স্মৰণ কৰিলে মন স্থিৰ থাকিব। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা, পৰিৱৰ্তন আৰু আগবঢ়াৰ সাহস লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 12 জানুৱাৰী 2026। মীন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো অন্তৰ্দৃষ্টি, আধ্যাত্মিকতা আৰু গুপ্ত সুযোগৰ দিন। আজি আপুনি যি অনুভৱ কৰিব সেয়া অকাৰণে নহয়, ভিতৰৰ কণ্ঠে আপোনাৰ সঠিক পথ দেখুৱাবলৈ সক্ষম হ'ব। কৰ্মজীৱনত আজি আপুনি অলপ মনোযোগ বিচ্ছিন্ন অনুভৱ কৰিব পাৰে কিন্তু সৃজনশীল কামত সফলতা পাব। কলা, সংগীত, লেখনি, চিকিৎসা বা সমাজসেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষ শুভ হ'ব। ব্যৱসায়ীসকলৰ বাবে আজি পুৰণি কাম বা পুৰণি যোগাযোগে হঠাৎ লাভ দিব পাৰে। নতুন কাম আৰম্ভ কৰাৰ আগতে আজি অলপ অপেক্ষা কৰক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। ইনকাম থাকিব কিন্তু দান পুণ্য বা আনৰ সহায়ত খৰচ হ'ব পাৰে। হঠাৎ আৰ্থিক সহায় বা উপহাৰৰ যোগ দেখা যায়। ধন লেনদেনত বিশ্বাস আৰু সীমা দুয়োটাই বজাই ৰাখক। প্ৰেম জীৱনত আজি আৱেগ গভীৰ হ'ব। সংগীৰ সৈতে মানসিক সংযোগ বৃদ্ধি পাব পাৰে। বিবাহিত মীন ৰাশিৰ লোকসকলৰ বাবে সংসাৰত শান্তি আৰু সহানুভূতি বজাই থাকিব। অবিবাহিত লোকসকলৰ বাবে অতীতৰ কোনো সম্পৰ্ক বা স্মৃতি আকৌ মনত পৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে আজি অলপ সংবেদনশীলতা বেছি থাকিব। টোপনিৰ সমস্যা বা চিন্তা দেখা দিব পাৰে। সংগীত, ধ্যান বা পানীৰ ওচৰত সময় কটালে মন শান্ত হ'ব। আজিৰ বিশেষ পৰামৰ্শ, আজি অতিৰিক্ত আৱেগত সিদ্ধান্ত নল'ব। শুভ ৰং বগা আৰু পাতল নীলা। বিষ্ণু বা গুৰুদেৱতাৰ নাম স্মৰণ কৰিলে ইতিবাচক শক্তি বৃদ্ধি পাব। মীন ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, অনুভূতি আৰু অন্তৰ্দৃষ্টিৰ ওপৰত ভৰসা কৰাৰ দিন। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।